তোমাৰ এংগেজমেণ্ট ৰিংটো ফিক্স কৰি দিব লাগে গাইছ আমাক যদি ডিব্ৰুগড় 24/7 দেখাব কালিয়ান জুৱেলাৰ্ছৰ অপেনিং আছে আৰু তাতে মানে জেনেলিয়া দেশমুখ আহিব আৰু মই ভাবিছোঁ এবাৰ যাওঁ আৰু আমিও ঠিকছে আজি শ্বপিং কৰিম হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু যদি আজি প্ৰথমবাৰ আপোনালোকে মোৰ ভিডিঅ' চাইছে দেন ৱেলকাম টু মাই চেনেল চ' গাইজ আজি মই ওলাইছোঁ এটা জেগাত যাবলৈ মানে টাউন আৰু গোটেইখিনি কথা মই আপোনালোকক ৰাস্তাত ক'ম এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু পূৰা মই ৰেডি মানে এনেই চিম্পলি ওলাইছোঁ চ' ব'লক আজি মই যাম কাৰোবাক দেখুৱাবলৈ মানে ফাৰ্ষ্ট টাইম মই কিবা এটা এনেকুৱা কৰিব গৈ আছোঁ something weird so let's go guys so guys এয়া চাওক আজি মই লৈ আহিছোঁ ফুৰাব কাক প্ৰাৰ্থনা নতুন মানুহ আজি ব্লগত আৰু আজি আমি ক'ত গৈ আছোঁ তাইকো কোৱা নাই জাষ্ট কৈছোঁ যে দৌৰাদৌৰিকৈ ওলা আৰু ক'ৰবাত যাওঁ তো মই হয়তো প্ৰাৰ্থনাৰ পৰা কুবু খাব পাৰোঁ বিৰাট বেয়াকৈ গম পোৱাৰ পিছত মাৰো খাব পাৰোঁ তোৰ পৰা বা ভালো লাগিব পাৰে তোৰ নাই নাই ইমান ছাছপেন্স নাৰাখোঁ আমি এনেই টাউনত গৈ আছোঁ একো স্পেচিয়েল নাই কল্যাণ জুৱেলাৰ্ছৰ অপেনিং আছে আৰু তাতে মানে জেনেলিয়া দেশমুখ আহিব আৰু মই ভাবিছোঁ এবাৰ যাওঁ যদি পাৰোঁ দুটামান ক্লিপ লৈ আহিম আৰু চায়ো আহিম দূৰৰ পৰা দেখা নাই কেতিয়াও আৰু ডিব্ৰুগড়ত ফাৰ্ষ্ট টাইম চেলিব্ৰিটি আহি আছে আৰু সেইকাৰণে যাওঁ তো সেইকাৰণে প্ৰাৰ্থনা ইজ দ্য বেষ্ট পাৰ্চন মই ভাবিলোঁ তাইক লৈ যাওঁ এক্সট্ৰভাৰ্ট ছোৱালী আৰু প্লাছ মোক অলপ মটিভেট কৰিব পাৰিব শ্বুট কৰাত মোৰ অলপ লাজ লাগে ন চ' লেটছ গো কেনেকুৱা লাগিছে ভাল লাগিছে তো বলক যাওঁ এতিয়া প্ৰিয়া ক'ত গ'ল চ' প্ৰিয়া কেনেকুৱা লাগি আছে জেনেলিয়া দেশমুখক চাব ৰেডি তুমি প্ৰিয়াটো মোক কি কয় हम कुछ बोलेंगे तो विवाद हो जाएगा सो তুমি ৰেডি হয়নে নাই প্ৰাৰ্থনাটো এক্সাইটেড তাইক মই ক'লোঁ চ' বলক আপোনালোককো দেখাম প্ৰাৰ্থনা আৰু মই পূৰা আগত যাম দেই আজি মেম প্লিজ চে হাই বলক গাইজ বলক মানে ফিংগাৰ ক্ৰছ যাতে লগ পাওঁ গুচি নাযায় মানে কি বুলি কওঁ তেওঁ নাযায় যাতে তেওঁ লগ যাতে পাওঁ সেইটোৱে আৰু গাইছে আহি পাই গ'লোঁ টাউন আৰু এইফালে ৰাস্তা বন্ধ আৰু লাজ লাগিছে অলপ মোৰ বলক দেখুৱাই আছোঁ আৰু এইফালে পূৰা মানে ৰাস্তাটো বন্ধ কৰি দিছে ইফালেদি টাউন যায় বাট এতিয়া ৰাস্তাটো বন্ধ কৰি দিছে কাৰণ তাত এয়া হৈ আছে যে ৰেডি চ' লেটছ গো চ' এনেকুৱা ফিল হৈ আছে যে গুচিয়ে গ'ল চাগে নেকি উই আৰ লেট এনেকুৱা ফিল হৈ আছে মোৰ কিন্তু নাজানো ফিংগাৰ ক্ৰছ চব মানুহ চব মানুহবোৰ চব গুচি আহিছে মই দেখাইছোঁ এয়া চাওক মানুহবোৰ চব আহি আছে আই ডোন্ট ন' গুচি গ'ল নেকি হা চ' আমি আহি পাই গ'লোঁ আৰু এতিয়া ভিতৰত সোমাব দিয়ে নে নাই ট্ৰাই এটা মাৰি চাওঁ নে কি কওঁ প্ৰাৰ্থনা কিবা শ্বপিং কৰিব ন डर था गाइस वही हो गया चला गया आके देखाओ ना पालो तो चली गई चला गया लगी सो गुसी गल आमार मरमर जेनेलिया बा देखाओ ना पालो एबारो हल्का चाই दर्शन এটা হলো ফুচুন কবাত ব্ৰেক মানে স্নেক কৰি আছে নেকি চ' গাইজ যিহেতু মই যোৱাৰ আগতে তেওঁ গুচি গ'ল গতিকে মই এইকেইটা ক্লিপছ লগৰ পৰা পালোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ऑडियंस को थोड़ा कुछ बोलिए अपने बारे में और आज यहाँ पे आए they are all very excited and I want everybody to please make some noise so that she can come on everybody namaste everyone thank you
so much for coming to see me. Thank you so much. I'm so excited to be here. I'm so excited that Kalyan Jewellers has opened. আমি এতিয়া আহিছোঁ বৰ্ড চাব আৰু প্ৰাৰ্থনাইলে কিনিব বৰ্ডৰ পেণ্ডেণ্ট এটা মই ৰিং এটা ল'ম গাইছ আপোনালোকে যদি ডিব্ৰুগড় 24/7 দেখাব সোনা না প্লিজ চাচোন চা তোমাৰ এংগেজমেণ্ট ৰিংটো ফিক্স কৰি দিব লাগে গ'ল্ডৰ কিবা ছেকশ্যনত চাওঁ নেকি কালেকশ্যনছবোৰ কিনিম আকৌ চ' গাইজ আমাৰ লগত লল হৈ গ'ল মানে আমি 10 মিনিটৰ দেৰিৰ কাৰণে নাচালোঁ আমি তাত আহি আছিলোঁ তেতিয়া মানে তাইৰ ৰিটাৰ্ণ হ'ল উপায় নাই বেটাৰ লাক নেক্সট টাইম গাইজ ইয়াতে মানুহবিলাক দেখোন কিবা ৰখি আছে চাওকচোন তো এক উম্मीद का किरण जाग गया है मेरे मन में যে মে বি কাৰণ কিন্তু এইফালে ৰাস্তা দি যাবহে জাদাছে জাদা কি হ'ব তোৰ নাম হাই অ' গাইজ এইটো এটা আশা আছিল সেইটো মানুহবিলাক একচুৱেলি ৰখি আছিলে গণেশ চতুৰ্থীৰ বিসৰ্জন মানে গণপতি বিসৰ্জন ন প্ৰিয়াক ক'লোঁ শুনচোন শুন মানুহবিলাকক কিয় ৰখি আছে এইফালে ফুটপাথ দিয়া হা লল হৈ গ'ল গাইজ আমাৰ লগত বিৰাট এতিয়া লল হ'ল আজি চ' গাইজ মোৰ কামটোতো নহ'ল এই খগুৱাকেইটা এতিয়া খালি খাওঁ দুখ লাগিছে ন বিৰাট মনটো মই ইমান আশা কৰি আহিছিলোঁ চাম বুলি কলেজৰ পৰা আহি মই খোৱাও নাই বিশ্বাস কৰিবি পৰিছোঁ তাতে মানে আমি খোৱা নাই কিন্তু এৰ ইমান মনো নাছিল বাৰু শ্বি ৱাজ নট ডেট মাছ ইণ্টাৰেষ্টেড বাট মই অলপ ইণ্টাৰেষ্টেড আছিলোঁ কিন্তু চালো আৰু কি কৰিম প্ৰাৰ্থনা এটলিষ্ট গাইজ প্ৰিয়াৰ ফুচকা খোৱা সপোনটো পূৰণ হ'ল নে কি ক প্ৰিয়া আজি প্ৰাৰ্থনাৰ দেখিয়ে চ' একোতো দেখা চেখা নহ'ল এতিয়া ঘৰে যাওঁ আৰু বেচাৰি মই ৰুম যাওঁ এতিয়া মানুহে হাঁহিব মোৰ ব্লগটো চাই কেনে গাইজ প্লিজ আপোনালোকে নাহাঁহিব দেই মোৰ দুখটো বুজক কাৰণ মই ইমান আশা কৰি আহিছিলোঁ নাই যাব পল্টন নহয় টাউন AMC কিমানকৈ ল'ব 20 গাইজ তামাম দেখোন যাব প্ৰাৰ্থনাকতো বহাইও লৈছিলে ভাবিলে তহঁতৰ কাৰণে বহিছিল গাইজ তাহাঁতি সেইখন অটত যাবই বিচৰা নাই ষ্টিল সেইখন অটত ওচৰত কিয় খাৰা হৈ থাকিব লাগে ন কথা নহয় যাব মানে বিচৰা নহয় গ'লো হয় ন বাট সেই ন বহুত ঠেকা ঠেকি হৈছিলে বাৰু এইবিলাক বেলেগ কথা চবতকৈ দুখৰ কথাটো হ'ল যে খুদা মুখে ঘৰত যাই আছোঁ ৰুম যাই আছোঁ क्या कर सकते हैं गाइस हम हमेशा हम लोग जो सोचते वो नहीं होता ना दैट्स द थिंग बोलो कर जाओ আৰু আজি যিহেতু গণপতি বিসৰ্জন আছিলে আহি থাকোঁতে আমি অকণমান তাকো দেখা পালোঁ ভাবিলোঁ আপোনালোককো দেখুৱাওঁ বাৰু আজি ব্লগটো ইমানেই আছিলে এণ্ড আই এম এণ্ডিং দিছ ভিডিঅ' ইন দিছ উইথ দিছ চুইট ক্লিপ কেনেকুৱা পালে জনাব যিটো ভাবিছিলোঁ সেইটো নহ'ল বাৰু বাট সদায় আমি যি বিচাৰোঁ মানে যেনেকৈ ভাবোঁ তেনেকৈ নহয় বস্তুবিলাক কেতিয়াবা আকৌ লগ পাম বাৰু আজিলৈ আহিছোঁ আৰু নেক্সট টাইম ভিডিঅ'ত আকৌ লগ পাম বাই